শৈক্ষিক নগৰী যোৰহাট জিলা ৰৰৈয়াৰ এখন সৰু ঠাই। বিশ্ব চলিহা আৰু ৰিধি চলিহাৰ একমাত্ৰ জীয়ৰী আদ্ভিকা চলিহা। বিশ্ব চলিহা চহৰে এজন ভাল ব্যৱসায়ী। বাণিজ্য সূত্ৰে তেওঁ বাংগালোৰত থাকে। তেওঁ সামাজিক কৰ্মী হোৱাৰ লগতে ৰিধি চলিহা সাংস্কৃতিক ক্ষেত্ৰতো আগৰণুৱা। একমাত্ৰ সন্তান আদ্ভিকা মাক দেউতাকৰ অতিকৈ মৰমৰ আৰু এজনী মেধাৱী তথা সাহসী ছোৱালী। এই বছৰ যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। আজি আদ্ভিকাৰ কলেজীয়া জীৱনৰ প্ৰথমটো দিন। ৰিধি চলিহা সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা হোৱাৰ লগতে এসময়ত নাম জ্বলা মহিলা। তেখেত অমায়িক। লগতে বৰ্তমান আদ্ভিকাক লৈ বহু সপোন। তেওঁ কিছুমান সপোন যাতে আদ্ভিকাৰ জৰিয়তে পূৰণ কৰিব পাৰে। আজি পিছে আদ্ভিকাৰ প্ৰথম দিন, মনত এক খুদুৱনি। সৌফিদিনা কলেজৰ পৰা আহি থাকোঁতে ৰাজমহ পুখুৰীৰ পাৰত এজাক ল'ৰাৰ মাজত হঠাৎ চকু পৰিছিল আদ্ভিকাৰ এজন ল'ৰালৈ। সেই ল'ৰাজনৰো ইতিমধ্যেই যেন চকু পৰিছিল তাইৰ ওপৰত। এই হঠাৎ চকু পৰা চকুৱে চকুৱে কথা কোৱা, অলপ ভাল লগা, অলপ মৌনতা, অলপ শিহৰণ, এই অনুভৱেই চাগে ভাল পোৱা। আৰু সেই মিঠা অনুভৱ ৰাগ বৰবৰুৱাৰ বাবে হঠাৎ ক্লাছৰ শেষত দুয়ো চিনাকি। সিহঁতলৈ চাই লগৰবোৰৰ উফৰি অহা সুহৰি। ব্ৰেক টাইমত এবাৰ প্ৰিয়জনক বিচাৰি ফুৰা চঞ্চল চকুহাল। এই ফেণ্টাচিখিনিয়ে হয়তো প্ৰেম। এই ফেণ্টাচিখিনিক লৈ একোজন মানুহ হৈ পৰে ভেলেণ্টাইন। যেন প্ৰেম লাহে লাহে ৰাগ আদ্ভিকাৰ জীৱনত এক নতুন দিনৰ পণ হৈ পৰিল। সন্মুখত যেতিয়া তোমাক দেখোঁ, যাযাবৰ অভিমান মুঠিতে ৰাখোঁ। জুবিন গাৰ্গৰ সেই গানৰ ফূৰ্তিও যেন বাজি উঠিছে আদ্ভিকাৰ বুকুত। ঢৌখিলা চুলিৰে শৰতৰ লুকাফাকু মিচিকীয়া হাঁহিটিৰে এই অনুভৱ যেন ৰাগ বৰবৰুৱাৰ বাবে তিতিছিল দুয়ো ভাল পোৱাৰ বৰষুণত। আহিন ফাগুণত একেখন জুলুঙাতে ভৰাই ৰামধেনুৰ সপোন দেখা মানুহবোৰকে প্ৰেমত পৰা বুলি কয় চাগে। হয়তো প্ৰেম এনেকুৱাই। মাজনী, আজি ডাৱৰী ঘৰত বুল দাদাৰ বিয়া দেই। দেউতাই যাব কৈছে, কিন্তু মই ড্ৰাইভাৰক কৈ থৈছো। মই কিন্তু চাদৰ মেখেলা পিন্ধি যাম আকৌ। ঠিক আছে মাজনী, মই উলিয়াই থম। ঠিক আছে। অ মা, যাওঁ দে। ঠিক আছে মাজনী, ভালকে যাবা। তিনিআলিত দুটা ল'ৰাই টিউচনৰ পৰা আহোঁতে আজি আদ্ভিকাক অশ্লীল ইংগিত দিয়ে। আগতেও ইহঁতে জোকাইছে, কিন্তু এইবাৰ যেন কথাবোৰ বেয়াৰ ফালে গৈছে। কথাটো ভাবি আদ্ভিকে অসহায় অনুভৱ কৰিছে। মানসিকভাৱে ভাগিও পৰিছে। ঘৰত আহি কাকো একো ক'বও নোৱাৰি ৰুমত সোমাই অস্বস্তি অনুভৱ কৰিছে। বহুত ভাগৰ লাগিছে। কিবা খাবা? বেলেগ একো নালাগে, চাহ বা কফি। তুমি মই বনাই আনিছো। মাজনী, মাজনী, মা আনিলা লোৱা। মাজনী, মা তোমাক কিবা চিন্তাত থকা যেন লাগিছে? নাই মা। মাৰ পৰা কথা লুকুৱাবা জানো? মা। মাকে জোৰ কৰাত আদ্ভিকাই টিউচনৰ পৰা আহোঁতে উদণ্ড ল'ৰাকেইটাই জোকোৱা আৰু তাইক যে অশ্লীল ইংগিত দিয়ে, সকলোখিনি কথা লোকঢাক নকৰাকৈ মাকক বিবৰি কয়। মাকে মনত ভয় খাইছে যদিও সৰল মনা তেওঁৰ স্বভাৱটোৱে তেওঁ যেন জীয়েকক বুজনি দিবলৈ চেষ্টা কৰিছে। এয়া যেন এক স্বাভাৱিক কথা বুলি আওকাণ কৰিবলৈ। কোনখন সমাজৰ কথা কৈছা মা? যিখন সমাজে ন্যায় পাওঁতে পাওঁতে এবছৰ গুচি যায়। লৰাই লৰাই কি তুমি কোনবোৰ মানুহৰ কথা কৈছা মা? লক্ষ্মী সৰস্বতী? লক্ষ্মী সৰস্বতী আজিকালি কোনোবা ফেনত, কোনোবা নলাত, কোনোবা খালত। তুমি তো এইটো দেখিয়ে আছা ন মা? মাজনী, মাজনী, মই দেউতাৰ লগত কথাটো পাতিম। তুমি চিন্তা নকৰিবা। কেতিয়ালৈকে মা? মনত ৰাখিবা কিন্তু ফিল্মতি কয় কিন্তু খণ্ডদাস হয়। আদ্ভিকাৰ এই ঘটনাটোৰ সম্বন্ধে ৰিধি চলিহাই বিশ্ব চলিহাক ফোন কৰি
সবিশেষ কথাখিনি জনায় আৰু আলোচনা কৰে। ইমান গৰম ইয়াত ভিতৰতে কবি বল চিৰিয়াছ কথা নেকি এইটো চা না তহঁতৰ কিনে যে এইটো যে বৰুৱা লিখা ল'ৰাটো কি ইমান ধুনীয়া জানানে বিয়া পতা সেইটো সেনেকে নকবি ফ'ল' কৰিলে মই 800 টকা দিব তোক মানুহে দেই যিয়ে দিয়ক লাগে জানানে আৰু ইমান ধুনীয়াকে কথাবিলাকত কথা পাতিব নোৱাৰি নেকি বিয়া পতা হ'লে কি হ'ব ইছৰাম হ'বচোন হ'ব ল'ৰা নাপালি আৰু বহুত ধুনীয়া হয় তই যে কিবা কম বুলি কৈছিলি তোৰ কথাটো পাহৰি গ'ল বেয়া আৰু অলপ লেকচাৰ মাৰি থাকো নহতি নাই মৰা কচোন ক এবাৰ তোৰ কথাটো ক মানে তিনিআলি আমাৰ তিনিআলি ল'ৰাকেইটা মানে বহুত বেয়াকে জোকাৰি আছে মোক সেইটো কথা আৰে ল'ৰাটো ছোৱালীক জোকাৰিবই ন এইফালে দেখিবলৈও ধুনীয়া তাতে কি কথা ইমান টেনচন লৈ আছ কেলে তই সেইটো অকল জোকাৰলৈকে ঠিকে আছিলে কিন্তু তাহাঁতৰ মানে ইংগিতবোৰ ভাল দেখা নাই এতিয়ানো কি কৰিবি আৰে ল'ৰাটো দেখাবই ছোৱালীক যে দেখালে আমিতো এইবোৰতো আওকাণ কৰিয়ে চলিব লাগিব ন আমি ছোৱালী কি কৰিম আমি কচোন তই সেইটো সাধাৰণ যাবি আৰু কিন্তু ৰচোন আজিকালি চব কথা আওকাণ কৰিলে নহ'ব নহয় সেইটোৱে মই মা দেউতাৰ লগত পাতিছো কথা কিন্তু মা দেউতাহঁতে মানে ইমান কথাটো হেৰি কৰি লোৱা নাই বস্তুটো কিন্তু এনেকৈ মানুহবিলাকে সুযোগ পাই জান ইমান ডাঙৰ ডাঙৰ ঘটনাবোৰ যে এনেকৈও হয় কি ঘটনাৰ কথা কৈ আছ তহঁতি মই যে একো বুজি পোৱা নাপায় তহঁতি কি কৈ আছ এইবোৰ কিন্তু ছোৱালীহে তই কি কৰিম বুলি ভাবিছ এতিয়া আমিতো সৰু ক'লে একো কৰিব নোৱাৰো গম পাওঁ কৰিমনো কি আমি ভাবিয়ে পোৱা নাই কোৱাচোন কি ভাবি আছা সঁচাকে মানে মাহঁত হৈছে আগৰ দিনৰ মানুহ হয় নাই কিন্তু কথাবোৰ এতিয়া আওকাণ কৰি দিব নোৱাৰো তাহাঁতক মানে একেকা দিব লাগিব তুমি ঠিকে কৈছা আজি মোৰ লগত হৈছে নেক্সট বেলেগৰ লগত হ'ব ন তেনে কিমানৰ লগত হৈ আছে হয় ঐ তহঁতৰ ঘৰৰ ওচৰৰ যে বলি খুৰা পুলিচ লগাই জানো তেওঁকে কবি আকৌ কথাটো কিন্তু আমাৰ দেখোন ইয়াত ন্যায় ব্যৱস্থাই সকলোকে দেখোন প্ৰুফে বিচাৰে কিবাটো প্ৰুফ লাগিব ন আৰে প্ৰুফ কপা দিম প্ৰুফ থাকাহেঁতেন তখন দিলোগেহেঁতেন ন মই কিন্তু কিবা এটা কৰিম ৰাগৰ কথাখিনি কওঁ নেকি এই নকওঁ কিবা ৰিয়েক্ট কৰে সি ইহঁতে যি বুজিছে কথাটো সেইটো নহয় মই কিন্তু কিবা এটা কৰিম ইহঁতক শিক্ষা এটা দিব লাগিব আওকাণ কৰিলে নহ'ব সোমবাৰ ব্ৰতত শিৱ বিচৰা সলনি তুমি চানবাৰ্ণক ভয় নকৰা তোমাৰ ৰ'দে পুৰা দেখা সমাজ ব্যৱস্থাত নিয়মত চলে যিখন সমাজত নাৰীক ফেয়াৰ মানে লভলি বুলি সৌন্দৰ্যৰ ৰঙৰ দেৱত দেখুৱাই বেচে বগা চালৰ বাবে দাম দিয়া সমাজত তোমাক আকোহিবলৈ মৰমৰ যন্ত্ৰণাৰে তোমাক ৰেপি ৰেপি চেপি চেপি অনাচিনাকি মানুহে আপোনত্বৰ জাল কোঠা সমাজত যাজ্ঞ হেৰি সহায় নালাগে কাৰো আজি ইমান ঠাণ্ডা আছে বে আজি ইমান ঠাণ্ডা নাই মোৰ ঠাণ্ডা লাগিছে হাত চাত কঁপিয়ে আছে মই চা কেইখন কাপোৰ লৈছোঁ সেইটো ক'ব নাই তোৰ মোৰ গায়ে ধোৱা নাই কিমান দিন তই কি জানা ঠাণ্ডা লাগে কথা মনত পৰিছে মনত পেলা মই নামটো চিনি নাপাওঁ মনত পৰিছে মনত পৰিছে মজা লাগিল মোৰ পচন্দ কি কৰি
মেঘ গৰ্জনৰ বিদ্যুৎ জ্বলি হস্তিনাপুৰৰ সোণৰ কাৰে ধূলি হৈ মিলি যাওক দুঘাখনৰ তেজ বহুত সহিলো দুখ অপমান বহুতো শুনিলো নীতিৰ নামত অত্যাচাৰৰ ৰীতি এতিয়া লভিছে আমাৰ নদীৰ উভতি বোৱাৰ গতি যিখন সমাজত লক্ষ্মী সৰস্বতীক গজকামিনী মৃদুভাষিনীৰ সংজ্ঞা দিয়ে সেইখন সমাজতে কিন্তু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডবোৰৰ ৰিপৰ্টৰ মতে ২৬,৩৩৭গৰাকী নাৰী হিংসাৰ বলি হৈ গোচৰ ৰুজু হৈছে তাৰ মাজতে হৰিণাৰ মাংসই বৈৰী বুলি ঘৰৰ মানুহে বুজাই বহাই গোপনীয় কত কাহিনী কত মৃদুভাষিনী জ্বলি গলি ওলমি গৈছে সেয়া খবৰ এই সমাজে কিমানে ৰাখে পাইছোঁ তুমি কি কথা ক'ব বিচাৰিছা আমাৰ ইবাৰৰ কাৰণে ভুল হৈ গ'ল সেইবাৰে লাষ্ট কিন্তু গম পাইছোঁ আমাক কিবাৰ কাৰণে ক্ষমা কৰি দিবা সময় থাকোঁতে ঠিক হ'বি বাৰে বাৰে সুযোগ নাপাওঁ কিন্তু সমাজৰ প্ৰত্যেকগৰাকী ছোৱালী আধুনিকা চলিহাৰ দৰে হোৱা উচিত ভয় কৰি নিজস্বতা হেৰুৱা নাৰীক এইখন সমাজে হাঁহিব তোমাৰ প্ৰতিটো ভয় প্ৰতিটো দুৰ্বলতাক জ্বলাই চাৰখাৰ কৰি দিয়া যাজ্ঞসেনী তুমিতো জাগি উঠাৰ মন্ত্ৰ জানা তুমিতো বিজয়ৰ বাট গঢ়িব জানা প্ৰতিগৰাকী নাৰীৰ ভিতৰত এগৰাকী যাজ্ঞসেনী থকা উচিত যাক কিছুমান মানুহৰূপী দানৱে ভয় কৰে বেদৰ মন্ত্ৰ ৰচনা উপলা ঘোষা আদি আৰম্ভ কৰা প্ৰজ্ঞাৰ বাটটোৰে এক সৰল পৰিশীৰ্ষ জয়যাত্ৰাত ধাৱমান হওক আৰু স্বাভিমানী আদৰ্শবাদী নাৰী হৈ জিলিকি থাকক